পঞ্চায়তৰ তৎপৰতাত সম্পন্ন হ'ল এখন বিয়া। প্ৰাণনাথৰ আবেদনে পালে বাস্তৱ ৰূপ। চৰকাৰী আঁচনিৰ বাবে নহয়, এইবাৰ বিয়াৰ বাবে পঞ্চায়তত কৰিলে আবেদন। এটা চিনেমাৰ দৰে কাহিনী। দেশত যদি আনন্দ আম্বানী, অসমত আকৌ প্ৰাণনাথ মণ্ডল। এখন আবেদন আৰু দুখন পঞ্চায়ত। কিদৰে সলনি হ'ল ভাগ্য প্ৰাণনাথৰ? অসমত এখন ব্যতিক্ৰমী বিয়া। চৰ্চা এই ব্যতিক্ৰমী বিয়াখন। চিনেমা লগা এখন বিয়া সম্পন্ন হ'ল। পঞ্চায়তে মিলি পাতি দিলে বিয়াখন। এইজনেই হৈছে প্ৰাণনাথ মণ্ডল। দৰা হোৱাৰ খুবেই হাবিয়াস আছিল প্ৰাণনাথৰ। আৰ্থিকভাৱে দুৰ্বল হোৱা হেতুকেই কোনো কইনা পোৱা নাছিল প্ৰাণনাথ মণ্ডলে। আৰ্থিকভাৱে দুৰ্বল হোৱাৰ হেতুকে কোনো কইনা পোৱা নাছিলে প্ৰাণনাথেই। কলিয়াবৰৰ মহকুমা অন্তৰ্গত ২ নং ভুৰবন্ধা বিনাপানী প্ৰাথমিক বিদ্যালয়ত সম্পন্ন হোৱা এখন বিয়া এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ছ'চিয়েল মিডিয়াত। চৰকাৰী কৰ্মচাৰীয়ে পাতিলে বিয়াখন। দুখনকৈ পঞ্চায়ত ব্যৱস্থাপনাত লাওখোৱা উন্নয়ন খণ্ডৰ সহযোগত অনুষ্ঠিত হ'ল এই বিয়াখন। দৰা টুপুকি জাৰনী পঞ্চায়তৰ আৰু কইনা ভুৰবন্ধা পঞ্চায়তৰ। পঞ্চায়তৰ জৰিয়তে বিভিন্নজনে বিভিন্ন বস্তু বিচাৰি আবেদন জনায় নিশ্চয়কে, নহয়নে? কিন্তু এইবাৰ আকৌ অকণমান ব্যতিক্ৰম, কিয়নো এইবাৰ প্ৰাণনাথ মণ্ডলৰ আবেদন একেবাৰেই সুকীয়া আছিল। এবছৰ আগতে প্ৰাণনাথ মণ্ডলে বিয়াৰ বাবে পঞ্চায়তত জনালে আবেদন। আৰু এই আবেদনৰ খবৰ পালেগৈ খণ্ড উন্নয়নৰ কাৰ্যালয়ত। সকলোৱে বিষয়টি গুৰুত্ব সহকাৰে ল'লে। চলিল প্ৰস্তুতি। দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত শনিবাৰে নিশা 11 বজাত সম্পূৰ্ণ হ'ল সামাজিক ৰীতি নীতি বৰ্তাই অনুষ্ঠিত হ'ল এই বিশেষ বিয়াখন প্ৰাণনাথৰ বিয়া। চিনেমা লগা কাহিনীৰ বাকী অংশ পঞ্চায়ত সচিবজনৰ মুখৰ পৰাই শুনকচোন। প্ৰাণনাথ মণ্ডলৰ এক বিশেষ আবেদনখন মই আপোনালোকক শুনাব লৈছো। প্ৰাণনাথ মণ্ডলৰ আবেদনখন মই আপোনালোকক শুনাই ল'ব বিচাৰিছো। প্ৰাণনাথ মণ্ডলে এনেদৰে লিখিছিল, প্ৰতি মাননীয় টুবুকা জাৰনী গাঁও পঞ্চায়তৰ সচিব আৰু সভাপতি মহোদয়, বিষয় বিবাহৰ বাবে আবেদন। সন্মানপূৰ্বক বিনীত নিবেদন এই জানিব যে টুবুকা জাৰনা গাঁৱৰ পঞ্চায়তৰ অন্তৰ্গত টুবুকি জাৰনী গাঁৱৰ এজন অনুসূচিত জাতিৰ অতি দুখীয়া লোক হওঁ। মই বহুদিন ধৰি বিবাহৰ বাবে বহু মানুহৰ ওচৰত গৈছো, কোনেও মোৰ বিয়াৰ দায়িত্ব নলয়। অৱশেষত গাঁও পঞ্চায়তৰ গাঁও সভাত মোক বিয়া কৰাই দিয়াৰ বাবে অনুৰোধ জনালো। গতিকেই দয়ালু মহোদয়ে দয়া কৰি মোক বিয়াৰ বাবে ব্যৱস্থা কৰি দিয়ে যেন, এই মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা। ইতি আপোনাৰ বিশ্বাসী শ্ৰী প্ৰাণনাথ মণ্ডল, গাঁও টুবুকি জাৰনী, পোষ্ট অফিচ দক্ষিণ বেলগুৰি, থানা ৰূপহীহাট, জিলা নগাঁও, অসম। নমস্কাৰ, অলপ জোৰত মই টুবুকি জাৰনী পঞ্চায়তৰ সচিব। মই ইয়াতে জইন কৰা আজি প্ৰায় 3 বছৰ হৈ আছে। যোৱা 2022 চনৰ মে' মাহত আমাৰ পঞ্চায়তত এনেই সহায় কৰি থাকে আমাৰ প্ৰাণনাথ মণ্ডল বুলি এজন দাদা আছে। তেখেতে হঠাৎ এখন এপ্লিকেশ্যন লৈ আহিছে। তো এপ্লিকেশ্যন মই পঢ়ি চালোঁ, ইয়াতে বিয়া কৰাই দিয়াৰ কাৰণে আবেদন। তো মই বস্তুটো বুজি পোৱা নাই। পিছত আমাৰ পঞ্চায়তৰ ৰচদা আছে পিয়ন, সুধিলোঁ কি হ'ল। পিছত ক'লে মানুহজনক সদায় চবে কৈ থাকে আপোনাৰ বিয়া কৰাই দিব লাগে, কিন্তু কোনো আৰু বিয়া কৰাই নিদিয়ে। সেইকাৰণে পঞ্চায়তত এপ্লিকেশ্যন দিলে। পিছত ভাবিলোঁ হয়, কথাটো ঠিকেই, বিয়াটো যেতিয়া এপ্লিকেশ্যন দিছে আমিতো কাৰ্যকৰী কৰিব লাগিব, আমি অফিচিয়েল মানুহ হওঁ। পিছত আমাৰ চব ষ্টাফক লৈ মিটিং কৰিলোঁ। আমাৰ DRS আছে, আমাৰ টেক্স কালেক্টৰ দা, আমাৰ ৰচদা পিয়ন, তেওঁলোকে ক'লে যে ছোৱালী বিচৰা হওক। আমাৰ মেম্বাৰ ৰঞ্জু বাইদেউ আছে 3 নম্বৰ ৱাৰ্ডৰ, তেখেতক দায়িত্ব দিয়া হ'ল, যিহেতু প্ৰাণনাথ দা 3 নম্বৰ ৱাৰ্ডৰ হয়। সেইমতে বিচাৰি আজি প্ৰায় 1 মাহ আগত এই আমাৰ বিনাপানী স্কুলৰ ওচৰত ঝৰ্ণা মণ্ডল, তেখেতক সন্ধান পোৱা গ'ল। সেইমতে আমি অফিচৰ ফালৰ পৰা আহি চব কথা বতৰা পাতি ঠিক কৰা হ'ল আৰু আজি বিয়াটো হৈ আছে। তো বিয়াৰ ক্ষেত্ৰত মানে কি
তো আমাৰ পঞ্চায়তৰ ষ্টাফ আৰু পঞ্চায়তৰ SHG চবে মিলাই আমি বিয়াৰ যিসমূহ খৰচ আছে আমি চবে মিলি বহন কৰিছোঁ আৰু আমাৰ পঞ্চায়তৰ দোকানীও সহায় কৰিছে আমাক যিহেতু এজন বিয়াৰ কাৰণে সহায় কৰাটো মহৎ কাম বুলি চবে আগবাঢ়ি আহিছে চবক আমি ধন্যবাদ দিছোঁ আমাৰ পঞ্চায়তৰ সমূহ দোকানী চবক SHG এই ইমানখিনি আছিলে তো আজি আমি সকলোৱে সুখী মানে এজনক মানে তেখেতৰ ইমান এটা অভাৱ আছিলে তো তেখেতৰ বিয়াটো কৰাই দিব পাৰি আমি চব ষ্টাফে মিলি মানে সুখী অনুভৱ কৰিছোঁ আমি আমাৰ খণ্ড উন্নয়ন বিভাগ মহোদয় আমাৰ অনিশ বেৰিয়া ছাৰক জনাইছোঁ এই বিষয়ে ছাৰে কৈছে ভাল কাম তুমি আগুৱাই যোৱা আমি আছোঁ তো ছাৰে আজি অহাৰ কথা আছে চাওঁ ছাৰে যদি আহে তো আমি ভাল পাম আজি আমাৰ টুবুকিজাৰণী গাঁও পঞ্চায়তৰ প্ৰাণনাথ মণ্ডলদাৰ বিয়া তাৰ বাবে আমি তৰা মহিলা SHGৰ পায়েল বেকাৰীৰ তৰফৰ পৰা অলপ জলপানৰ ব্যৱস্থা কৰিছোঁ। কলিয়াবৰৰ পৰা নেকিবোৰ ৰহমানৰ প্ৰতিবেদন প্ৰতিবিম্ব লাইভ।